আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। আজি অসমীয়াই কোনো অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰে। এতিয়া অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ভৰ্ৎসনা মুখ্যমন্ত্ৰীৰ। কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে। এই বহু প্ৰত্যাশিত কাজিৰঙাৰ এলিভেটেড কৰিডৰক লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এদিন পূৰ্বে কৰিছিল বিৰূপ মন্তব্য। এতিয়াও কাজিৰঙাৰ এলিভেটেড কৰিডৰ জীৱ জন্তুৰ বাবে কি প্ৰভাৱ পেলাব আমিতো দেখা পাইছোৱে। ৩-৪ বছৰৰ কাৰণে কৰিডৰ কামবোৰ চলি থাকিব। ধূলি বালি এইবোৰ চব তাত বিয়ৰ থাকিব। তো জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীৰ ওপৰত কি প্ৰভাৱ পেলাব, ইয়াৰ ওপৰত কি ষ্টাডি কৰা গৈছে। গৌৰৱ গগৈৰ এনে উদ্ভট মন্তব্যৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে কোনো অসমীয়াই পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। গৌৰৱ গগৈয়ে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিলেও আমি উন্নয়নৰ আশা। এতিয়াও কাজিৰঙাৰ এলিভেটেড কৰিডৰ জীৱ জন্তুৰ বাবে কি প্ৰভাৱ পেলাব আমিতো দেখা পাইছোৱে। ধূলি বালি এইবোৰ চব তাত বিয়ৰ থাকিব। তো জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীৰ ওপৰত কি প্ৰভাৱ পেলাব, ইয়াৰ ওপৰত কি ষ্টাডি কৰা গৈছে। মই কংগ্ৰেছ দলৰ এই সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব খোজো, আপুনি বিৰোধিতা কৰি থাকক, কিন্তু অসমে সপোন দেখিছে আকাশ চোৱাৰ, আৰু অসমে আকাশ চুবই, এই কথা মই আপোনাক স্পষ্টভাৱে ক'ব বিচাৰো। আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। আজি অসমীয়াই কোনো অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰে। গৌৰৱ গগৈক ভৰ্ৎসনা কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদৰ প্ৰসংগ আনি ক'লে এতিয়া অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। ১.৫ লাখ বিঘা ভূমিত উচ্ছেদ চলোৱাৰ দৰেই মৰণপণ যুঁজ দিবলৈ সাজু হৈছে অসমীয়া। এতিয়া অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। অসমীয়াক যদি কোনোবাই ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰে, তেনে ব্যক্তিক আমি যেনেকৈ ১.৫ লাখ বিঘা ভূমিৰ পৰা উচ্ছেদ কৰিছো, আমি তেনেকৈ অসমীয়াই মৰণপণ যুঁজ দিবলৈ সাজু হৈছো। আজি অসমত পৰিৱৰ্তন হৈছে। এতিয়া আৰু কাজিৰঙাত কোনেও গড় হত্যা কৰিবলৈ সাহস কৰিব নোৱাৰে। কেৱল মুখ্যমন্ত্ৰীয়ে নহয়, কাজিৰঙাৰ এলিভেটেড কৰিডৰ সম্পৰ্কত উদ্ভট মন্তব্যৰ বাবে গৌৰৱ গগৈক সমালোচনা কৰিলে বহুজনে। প্ৰিয়াংক খৰ্গেই অসমৰ ছেমিকণ্ডাক্টৰৰ বিৰোধিতা কৰোঁতে নীৰৱতা অৱলম্বন কৰা, ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী বনাম বুলি কৰা উদ্ভট মন্তব্যৰ সময়তো নীৰৱতা অৱলম্বন কৰা, গৌৰৱ গগৈয়ে কাজিৰঙাৰ অভিলাষী প্ৰকল্পৰ বিৰোধিতা কৰা কাৰ্যক কঠোৰ সমালোচনা কৰিলে মন্ত্ৰী কেশৱ মহন্তই। গৌৰৱ গগৈ ডাঙৰীয়াটো দেশ বিদেশৰ বহুত ভাল ভাল ইউনিভাৰ্চিটিত পঢ়ি আহিছে। গতিকে তেখেতে ক'ত পালে এনেকুৱা কথা যে প্ৰকৃতিক বিনষ্ট কৰি জীৱকুল বাচি থাকিব। আজি প্ৰকৃতিৰ লগত আমি সহবাস কৰিবলৈ গৈ আছোঁ। গতিকে প্ৰকৃতি সদায় আমাৰ অগ্ৰাধিকাৰ ভিত্তিতে থাকিব। গৌৰৱ গগৈক কঠোৰ সমালোচনা কৰিলে বিজেপিৰ বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামীও। গৌৰৱ গগৈ মানে অসমৰ কোনো জাতি মাটিৰ প্ৰতি তেনেকুৱা কোনো মানে প্ৰেমো নাইকিয়া, কোনো ধাৰণাও নাইকিয়া। গড় হত্যা হোৱাৰ মুখ্য পৃষ্ঠপোষকতা ক'ত আছিলে? কংগ্ৰেছ চৰকাৰৰ দিনত আছিলে। আজি অসমৰ আজি গৌৰৱ অনুভৱ কৰিছে। এই এলিভেটেড কৰিডৰ হোৱা মানে তলেদি আমাৰ জীৱ জন্তুবিলাক তেওঁলোকৰ চলাচল সুচল হ'ব। গৌৰৱ গগৈ অসমৰ মাটিৰ গোন্ধ নাইকিয়া কথা ক'ব বিচাৰিছে। আমি প্ৰত্যেকটো বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে আজি সচেতন। সেই অৱস্থাত এজন ৰাজনীতিবিদ, আৰু তাতে অসমৰ ৰাজনীতিবিদ হিচাপে তেখেতে যদি এনেকুৱা ধৰণৰ অবান্তৰ কথা কয়, মই ভাবোঁ ইয়াতকৈ আৰু দুখ লগা কথা নহয়। কলিয়াবৰৰ পৰা দিবাকৰ দাস আৰু হেমন্ত দাসৰ সহযোগত নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।